মোৰতো কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে মোৰ একোৱে নাই। সম্পত্তিৰ পাহাৰ গঢ়া মানুহজনে কেনে সম্পত্তি নাই বুলি ক'ব পাৰে? সাৰ্ভে ৰিপৰ্ট ওলাইছে তেওঁ 7 নম্বৰ ধনী মুখ্যমন্ত্ৰী। মোৰতো কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে মোৰ একোৱে নাই। কোনো মাটিটো বাদেই দিয়ক, ডিব্ৰুগড়ত যেনে তেনে আহি পেলাই ওলাই যাব লাগে। হিমন্ত বিশ্ব শৰ্মা এটা বেলেগ ধৰণৰ মানুহ হয়, সম্পত্তি তম্পত্তিয়ে মোক একো কৰিব নোৱাৰে। খালি আপুনি এইবিলাক কথা কোৱাৰ আগতে আপোনাৰ মালিকক এই প্ৰশ্নকেইটা কৰিব। তাকে কৈছো, আপোনাৰ মালিকে কেনেকে নাৰ্ছিং হোমত দুখীয়া মানুহক শোষণ কৰে সেই কথাটো আপুনি সুধি ল'ব। তাকে কৈছো, মোৰ কাম নহয় এইটো। ৰাইজে, মই যেতিয়া ডিব্ৰুগড়ত আহোঁ তেতিয়া ৰাইজে মোক এটাই কথা কয় যে চাহেৱালা কণ্ট্ৰল কৰিব লাগে। শুনিলো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বোলে এটকাও নাই, তেওঁৰ কোনো সম্পত্তি নাই বুলি কৈছে। মানে সম্পত্তিৰ পাহাৰ গঢ়া মানুহজনে কেনে সম্পত্তি নাই বুলি ক'ব পাৰে? আজি বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলখন কাৰ? আপোনাৰ শ্ৰীমতীয়ে দেখোন উদ্বোধনী ভাষণত কৈ দিলে এইখন বোলে আপোনাৰ হয়। আজি নিউজ লাইভটো কাৰ হয়? আজি আপোনাৰ কাঞ্চনজুৰি চাহ বাগিচাটো কাৰ হয়? আজি চানমাৰী চাহ বাগিচা কাৰ হয়? আজি গুৱাহাটীৰ যে আপোনাৰ 4-5 ঠাইত যে মাটি আছে, আপোনাৰ এইটো আপোনাৰ খ্ৰীষ্টান বস্তি মাটিটো কাৰ? আজি গণেশগুৰিৰ মাটিটো কাৰ? নিউজ লাইভ, টাইম 8, 12-18, নিয়মীয়া বাৰ্তা এইবিলাক কাৰ? আচলতে এই প্ৰপাৰ্টি বিলাক কাৰ? আজি তিনিচুকীয়াৰ চানমাৰী চাহ বাগিচা আপোনালোকৰ নহয় নেকি? আজি কাঞ্চনজুৰি চাহ বাগিচা, আজি নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ৰিজৰ্টটো ভানীৰ গ্ৰীণ ৰিজৰ্ট, য'ত সাধাৰণ মানুহৰ এণ্ট্ৰি নাই, সেইবিলাক আপোনাৰ প্ৰপাৰ্টি নহয়? আজি উত্তৰ গুৱাহাটীৰ আপোনাৰ বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলখন আপোনাৰ প্ৰপাৰ্টি নহয়? আজি নিউজ লাইভ, টাইম 8, নিয়মীয়া বাৰ্তা, 12-18 সেইবিলাক কাৰ প্ৰপাৰ্টি? খ্ৰীষ্টান বস্তিৰ মাটিখিনি কাৰ? আপোনাৰ জোৰদৰ মাটিখিনি কাৰ? গণেশগুৰিৰ মাটিখিনি কাৰ? উজান বজাৰৰ মাটিখিনি কাৰ? নগাঁও দাৰিগজিৰ 100 বিঘা মাটিটো কাৰ? আৰু কিমান যে প্ৰপাৰ্টি আছে আপোনাৰ, তাৰ পাছত আজি কি মানুহক বুৰ্বক বনাবলৈ আহিছে? আপোনাৰ প্ৰপাৰ্টি নাই মানে আপুনি নাভাবিব দেই, অসমৰ মানুহ বুৰ্বক বুলি নাভাবিব। চবে জানে আপুনি যে সম্পত্তিৰ পাহাৰ গঢ়িছে। আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পাছত আপুনি কংগ্ৰেছৰ দিনতো কিমান টকা পইচা সা সম্পত্তি গোটালে সেই কথা কি অসমৰ মানুহে নাজানে? এটকাও নাই বোলে মুখ্যমন্ত্ৰীৰ। আমি পাগল তেনেহলে? কি কথা কয় বাৰু? লাজ পাব লাগে দেই, এনেকুৱা কথা নকব। আপোনাৰ পত্নীটো নিজকে নীতা আম্বানী বুলিয়ে ভাবে। আমি জানো নহয় এইবিলাক কথা। কেলে এনেকুৱা কথা কবলৈ আহে? নকব, নুশুৱাই মানে নাচাজে আপোনাক নাচাজে, সেই কথা কেতিয়াও নকব দেই। তেওঁতো এফিডেভিটত দিছে ইলেকশ্যনৰ 17 কোটি টকা তেওঁৰ সম্পত্তি। কোনটো সঁচা? তেওঁ ইলেকশ্যনৰ যিখন এফিডেভিট দিব লাগে সেই এফিডেভিটত ঘোষণা কৰিছে তেওঁৰ 17 কোটি টকা সম্পত্তি। সাৰ্ভে ৰিপৰ্ট ওলাইছে তেওঁ 7 নম্বৰ ধনী মুখ্যমন্ত্ৰী। আজি তেওঁ কৈ দিলে ভৰ্তৰি মোৰ কোনো সম্পত্তি নাই। এনেকুৱা এইবিলাক কথা বাৰ্তা বিশ্বাসযোগ্য নেকি? এইবিলাক কথা বাৰ্তা হাঁহিয়াতৰ পাত্ৰ হৈছে তেওঁ। এফিডেভিট কাৰণ তেওঁ নোলিয়াই কিয়? কিমান কোটি দিছিলে তেওঁ? আগতে দিলে 2 কোটি, 7 কোটি, এইবাৰ 17 কোটি দিছে। 17 কোটি টকা সম্পত্তি তুমি ঘোষণা কৰিছা, তাৰ পিছত মোৰ একো সম্পত্তি নাই, এই কথাটো মই ক'ব পাৰো। মোৰ এফিডেভিট এতিয়া চাওক, মোৰ নাই সম্পত্তি, মাটিও নাই, বাৰীও নাই, ঘৰো নাই, গাড়ীও নাই। বৰ মহিলাৰ আছে, বিশেষৰ আছে, সেইটোতো বেলেগ কথা। কিন্তু তেওঁ নিজৰে 17 কোটি ঠিক আছে, তেওঁ যে নিজে দেখুৱাইছে 17 কোটি। তেওঁ যদি নেদেখুৱালেহেঁতেন, এফিডেভিট নাথাকিলেহেঁতেন, তেওঁ এফিডেভিটত কেলে দেখুৱাইছে? কোনে দিব এই প্ৰশ্নৰ উত্তৰ? তেওঁকতো সুধিলে আকৌ এই গালি পাৰিব, মালিকক বিচাৰিব। তেওঁ কোৱা আজিকালি ছচিয়েল মিডিয়া বা আমাৰ যুগৰ ইনফৰমেশ্যন টেকনলজি ইমান ডেভেলপ কৰিছে, কোনেও মিছা কথা কৈ হাৰি যাব নোৱাৰে। তেওঁ কৈ দিলে মোৰ কোনো সম্পত্তি নাই। তেওঁ ভাবি নাচালে মই এফিডেভিটত কি দিলো। 5 মিনিটৰ ভিতৰত এফিডেভিট আহিছে। ছচিয়েল মিডিয়াত 5 মিনিটৰ ভিতৰত তেওঁৰ এফিডেভিটখন আহিছে। তেওঁৰ সম্পত্তি কিমান ঘোষণা কৰিছে তেওঁ ওলাই আহিছে।